কৰিব আৰু লগতে মই শৰ্মিলা বাইদেউকো মই আহিবৰ বাবে অনুৰোধ জনাইছোঁ তেখেতো আমাৰ মাজত আহি উপস্থিত হৈছেহি ৰুবুল শইকীয়া ডাঙৰীয়া আছে ৰুবুল ডাকো মই মাতিছোঁ আৰু শৰ্মিলা বাইদেউ আহক এবাৰ আপোনালোক অকমান সহযোগ কৰি দিয়ক আৰু আমাৰ লগতে আমাৰ জেং বিহু লীলা ৰাজকুমাৰী বাইদেউ আপুনিও এবাৰ আহক ওচৰলৈ আৰু সকলোকে আমি অংশগ্ৰহণ কৰিব বাবে অনুৰোধ জনাইছোঁ জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা অমৰ হোক জুবিন দা অমৰ হোক আৰু এইফালে জয় জুবিন দা আমি এইফালে শুনিছো আমি সেইফালে শুনিছো আমি এইফালে শুনিছো আমি সেইফালে শুনিছো আমি আকাশতো শুনিছো আমি বতাহতো শুনিছো আমি উজনিত শুনিছো আমি নামনিতো শুনিছো আমি শদিয়াত শুনিছো আমি ধুবুৰীত শুনিছো আমি নলবাৰীত শুনিছো আমি মাজুলীতো শুনিছো আমি ধেমাজিত শুনিছো আমি গোৱালপাৰাত শুনিছো আমি বৰপেটাত শুনিছো আমি ৰঙানদীত শুনিছো আমি সকলোতে শুনিছো আমি সকলোতে শুনিছো আমি বাৰে বাৰে কম আমি চিঞৰি কম জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা এটা মোমেন্টটো আমি তেখেতলৈ আগবঢ়াইছো এয়া বহাগ বিহুৰ উপলক্ষে গোলাম গামোচাৰে আৰু এয়া এটি মোমেন্টটো শুভেচ্ছামূলক আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পিছতে আমি মনীষ দাস ডাঙৰীয়া আছে আমাৰ মাজত তেখেতকো বিহুৰে তলিলৈ বিহু মাৰিবলৈ যাওঁ আহাচোন লগৰী হাতত লৈ টকাটি বৰগছৰ তললৈ যাওঁ কঁকালত সাঁচতি বান্ধি লৈ খোপা লৈ যাওঁ হয় দেহি আহৈ লগৰী এই দেহি হয় জৰি গছৰ তললৈ বুলি বিহু মাৰিবলৈ পলাই মই আহিছোঁ এই দেহি হয় চেৰেকী আনোগৈ বুলি হয়নে গ্ৰীণ ভিউ ৰেচিডেঞ্চি উদ্যোগত আয়োজন কৰা আমাৰ তৃতীয় বাৰ্ষিক আচলতে ৰঙালী বিহু উদযাপন বসন্ত উৎসৱ গুৱাহাটী বসন্ত উৎসৱ নামেৰে আমি আজি 3 বছৰ ধৰি আয়োজন কৰি আহিছোঁ আৰু আমি এই যিটো গ্ৰীণ ভিউ ৰেচিডেঞ্চি ইয়াতে আমি আৱাসীসকল প্ৰায় আমাৰ শিল্পীসকল আমি থাকোঁ খুব সুন্দৰ প্ৰতিভা বিপিন দাকে ধৰি পাপৰি গগৈৰ পৰা বহুত অনুৰাগ শইকীয়া মই আছোঁ দীক্ষু আছে সকলোখিনি আমি থাকোঁ একেলগে আৰু সেই আমাৰ যি আৱাসীসকল আছে তেখেতসকলৰ সাংস্কৃতিক পৰায়ণ লোক সেইকাৰণে এই বিহুখন হয় আৰু গোটেই আমি পূব গীতানগৰবাসী ৰাইজৰ সহযোগ লৈ আমি সকলোকে একত্ৰিত কৰি আমি মিলা প্ৰীতিৰে এই বিহুখন আমি অনুষ্ঠিত কৰোঁ আৰু এইবাৰ বিশেষকৈ বিহুখন অলপ ব্যতিক্ৰম এইটো কাৰণেই যে আমি জুবিন দাৰ নামত উৎসৰ্গা কৰিছোঁ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত আজি এই বিহুখন আমি উৎসৰ্গা কৰিছোঁ আৰু সেইকাৰণে আজি আমাৰ মূল অনুষ্ঠান আৰম্ভ হোৱাৰ আগতেই আমি জুবিন দালৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমাৰ চন্দ্ৰমোদয় ডাঙৰীয়া বিশিষ্ট ছবি পৰিচালক তেখেত আহিছে লগতে আমাৰ মীৰা ঠাকুৰ বাইদেউ আহিছে লগতে আমাৰ আৰু এগৰাকী বিশিষ্ট চিকিৎসক আমি ডক্টৰ মৌচুমী বৰা ভূপেন বৰা ডাঙৰীয়াৰ সহধৰ্মিনী তেখেতো আহি উপস্থিত হৈছেহি মনীষ দাস ডাঙৰীয়া বিশিষ্ট চলচ্চিত্ৰ গ্ৰহণকাৰী তেখেত আহিছে আৰু বহুখিনি আচলতে অসমৰ নবীন প্ৰবীণ শিল্পীসকল সমাহাৰ ঘটিছে আমাৰ ইয়াতে আৰু অসমৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিসকলে বিহু প্ৰদৰ্শন কৰিছে তেখেতসকলৰ আমি পৰিৱেশন কৰালোঁ লগতে দেখিছে আপোনালোকে ইমান ধুনীয়া প্ৰতিভা যি এই অঞ্চলৰ প্ৰতিভা তেখেতসকলে নৃত্য প্ৰদৰ্শন কৰি ৰাইজৰ প্ৰশংসা লাভ কৰিছে এনেদৰে আমি বিহু উদযাপন কৰিছোঁ আৰু আমি
প্ৰতিটো অসমৰ ছেটেলাইট চেনেলৰ দৰ্শকসকলক আৰু সংবাদসেৱীসকলক ধন্যবাদ জ্ঞাপন আচলতে কৰিছোঁ আমাৰ বিহু সকলোলৈ সেমেকি ৰঙালী আছে, বিহুৰ শুভেচ্ছা জ্ঞাপন কিন্তু কৰিছোঁ আমি দুয়োটাই আমাৰ সহযোগিতাৰ জাতীয় মাজেৰে জীপাল এক কৰি সম্পদ তুলিব এক লাগিব। উৎসৱ আমি সকলোৱে জুবিন দা সহযোগ জাতীয় কৰক। সম্পদ আমি আৰু তেখেতক এজাক জোৰকৈ সদায় হাত বুকুৰ মাজত চাপৰিৰে ৰাখিব লাগিব এওঁলোকক আৰু জয় জুবিন দা ধ্বনি আমি দি যাব লাগিব আদৰিছোঁ। আৰু আমাৰ বিহুত প্ৰজাপতি বাপতিসাহোন ৰঙালী বিহুটোকো আমি বিহু পাতিব দল। লাগিব আয়োজন কৰিব লাগিব আৰু যিহেতু আমাৰ আচলতে আয়ুস ৰেখা হয় অসমীয়া গণজীৱনৰ আৰু সেইকাৰণেই আমি অনুষ্ঠিত কৰিছোঁ আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত আমি আকৌ এনেধৰণে সুন্দৰ অনুষ্ঠান অসমবাসী ৰাইজক দি যাম আৰু ND24ক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ND24ৰ সমূহ আমাৰ পৰিয়ালবৰ্গক লগতে দৰ্শকসকলক আন্তৰিক ধন্যবাদ আৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত